ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পঢ়িবলৈ গৈ আছো ক্লাছ 9 কম্পিউটাৰ চেপ্টাৰ 1 ক্লাছ 9 আমাৰ কম্পিউটাৰ চেপ্টাৰ 1 যেটো নাম আছে আমাৰ বেসিক অফ কম্পিউটাৰ সিস্টেম। তো এটো আমি পঢ়িবলৈ গৈ আছো। চেপ্টাৰটো অলপ দীঘল আছে, তো আমি কেইবাটাও পাৰ্ট বনাব লাগিব এটো চেপ্টাৰৰ। সো আমি দেৰি নকৰি বলা আমি আৰম্ভ কৰো। চেপ্টাৰৰ নাম হৈছে কি, সৰি এক মিনিট ৰবা হা, টু সাইড অন কৰি লৈছো মই, বেক সাইডৰ এটা ঠিক আছে। সো আমাৰ চেপ্টাৰৰ নাম হৈছে বেসিক্স অফ কম্পিউটাৰ। কম্পিউটাৰৰ মানে ধাৰণাবোৰ আমি ল'ব লাগে। তো এখিনি আমি ইমান ইম্পৰ্টেন্ট নাই, ইন্ট্ৰডাকচনৰ পৰা চোৱা কম্পিউটাৰ কি হয় আমি সকলোৱে জানা দৰকাৰ। কম্পিউটাৰ কি হয়? কম্পিউটাৰ ইজ এ মোস্ট ভাৰ্সেটাইল ইলেক্ট্ৰনিক মেচিন ম্যান হ্যাজ এভাৰ ক্ৰিয়েটেড। মানুহে বনোৱা আটাইতকৈ ভাৰ্সেটাইল ইলেক্ট্ৰনিক এটা মেচিন হয়। কম্পিউটাৰ হ্যাভ মেড এ গ্ৰেট ইম্পেক্ট ইন আৱাৰ ডেইলি লাইফ। আমাৰ জীৱন ধাৰণাটো কমপ্লিট পৰিৱৰ্তন কৰাৰ হেৰিয়ে হৈছে কি কম্পিউটাৰ। কম্পিউটাৰ সহায়ত আমি আজি কোনটো ফিল্ড আছে কোৱা তোমালোকে যে যেটো ফিল্ডত কম্পিউটাৰ ব্যৱহাৰ হোৱা নাই? প্ৰতিটো ফিল্ডত ডাইৰেক্টলি ইনডাইৰেক্টলি কম্পিউটাৰ বা তাৰে পাৰ্টস তেনেকুৱাকে ব্যৱহাৰ হৈ আছে। তো আমি কম্পিউটাৰ জানাটো একদম বেছি বহুত দৰকাৰী। সো চোৱা ইয়াতে আছে আমাৰ কি নিড অফ এ কম্পিউটাৰ ইন টুডেজ ওয়ার্ল্ড। আমি চোৱা আমি এটো চেপ্টাৰৰ যিখিনি ফাৰ্স্ট পাৰ্ট এটো ইমান বেছি ইম্পৰ্টেন্ট নাই, মানে বেসিক আইডিয়া ল'ব দিছে। সো আমি থুলমূলকে আমি জানিবলৈ চেষ্টা কৰিম। অলপ পিছত আমাৰ মানে ডিপলি জানাৰ প্ৰয়োজন আছে, সেইখিনি আমি ভালকে ডিসকাস কৰিম। তো আমাৰ 1.1 ত এখিনি আছিল। 1.2 চোৱা নিড অফ কম্পিউটাৰ এডুকেশ্যন ইন টুডেজ ওয়ার্ল্ড। আজিৰ সমাজত আমাৰ কম্পিউটাৰ শিক্ষা যেটো কিহৰ কাৰণে প্ৰয়োজন, তো তাৰে অলপ থুলমূলকে মই কৈছো যে কম্পিউটাৰ তুমি চাবা, তুলনা কৰি চাবা, তুমি কম্পিউটাৰ পঢ়ি আছা, ইলেক্টিভ কম্পিউটাৰ লৈছা না নাই, আৰু যিবোৰ তোমাৰ ফ্ৰেণ্ডে কম্পিউটাৰ লোৱা নাই সিহঁতৰ তোমাৰ মনত পাৰ্থক্য থাকিব লাগিব। কেনেকুৱা পাৰ্থক্য হ'ব? যে প্ৰথম পাৰ্থক্য হৈছে চাবা, প্ৰথম পাৰ্থক্য হৈছে যে কম্পিউটাৰ এডুকেশ্যন এনহান্স ক্ৰিয়েটিভিটি এণ্ড থিংকিং স্কিল অফ দ্য ষ্টুডেণ্ট। তোমাৰ ক্ৰিয়েটিভিটি, তুমি চিন্তা ধাৰাটো পৰিৱৰ্তন কৰি দিব। যেনেকৈ বেলেগ ষ্টুডেণ্টে ভাবে আৰু তুমি ভাবা তাৰ মাজত পাৰ্থক্য এটা আহিব, আৰু সেইটোৱে হ'ল তোমাৰ কম্পিউটাৰ লোৱাৰ উদ্দেশ্য। তাৰপিছত আছে কি হয়, কম্পিউটাৰ এডুকেশ্যন প্ৰভাইড এফিচিয়েণ্ট এণ্ড বেটাৰ ইউজ অফ টেকনলজি। আজিকালি সকলোৱে জানা প্ৰযুক্তিবিদ্যাৰ কিমান বেছি আগবাঢ়িছে, টেকনলজি কিমান বেছি আগবাঢ়ি গৈছে, আৰু সেই টেকনলজি ব্যৱহাৰ কৰাৰ কাৰণে আমি কি জানিব লাগিব? কম্পিউটাৰ জানিব লাগিব। কাৰণ কম্পিউটাৰ নলেজ নোহোৱাকলে আমাৰ সেই প্ৰযুক্তিবিদ্যা মানে সেই টেকনলজিবোৰ পৰি থাকিব, আমি একো ব্যৱহাৰ কৰিব নাজানিম। নেক্সট আছে চোৱা কম্পিউটাৰ এডুকেশ্যন প্ৰভাইড মোৰ জব অপৰচুনিটি। আজিকালি জানাই যে আমাৰ জব ক্ষেত্ৰত, চাকৰি ক্ষেত্ৰত আমাৰ কিমান বেছি কম্পিটিশ্যন লাগি আছে, আৰু তুমি এজ এ কম্পিউটাৰ জানা ষ্টুডেণ্ট হিচাপে তোমাৰ প্ৰিফাৰেন্সটো যিকোনো ফিল্ডতে যোৱা, তুমি যিহেতু কম্পিউটাৰ জানা তো তোমাৰ জবটো আগতে পোৱাৰ সম্ভাৱনাটো বেছি। আৰু তোমাৰ ফ্ৰেণ্ডে যদি কম্পিউটাৰ নাজানে সি এক খোজ হ'লেও তোমাতকৈ পিছুৱাই থাকিব। ঠিক আছে? তো তেনেকৈ আৰু কিবা কিবা আছে। কম্পিউটাৰ হেল্প ইন ক্ৰিয়েটিং বেটাৰ এডুকেশ্যন এনভাইৰনমেণ্ট। আমাৰ শিক্ষা যদি ব্যৱস্থা কম্পিউটাৰ ব্যৱহাৰ কৰি, আজি চোৱা মই কম্পিউটাৰ ব্যৱহাৰ কৰি আছো, স্মাৰ্ট বৰ্ড ব্যৱহাৰ কৰিছো, তাৰ সহায়ত কি কৰিব পাৰিছো, মই লগে লগে তোমাক দেখাব পাৰিছো। আৰু মই যদি বিচাৰো কম্পিউটাৰ ছবি এটা লাগে, মই এটা লগে লগে গুগলত সাৰ্চ কৰি কিনে কম্পিউটাৰ ছবি দেখাব লাগে, কি দেখাব লাগে, আলটিমেটলি তোমালোকে যে সুবিধা হয়। এতিয়া মই যদি অকল চিঞৰি থাকো সেইটো ভালকে বুজি নাপাবা, কিন্তু মই যদি লগে লগে দেখাই দিওঁ যে তোৱা এইটো বস্তু এনেকুৱা হয়, ঠিক আছে, তো সেইটো বস্তু আমি সহজতে বুজি পাম। তো সেইটো হ'ল কম্পিউটাৰৰ ভাল ব্যৱহাৰ। তো এইখিনি আছিলে আমাৰ ফাৰ্স্ট পাৰ্ট। তাৰপিছত আৰু কিবা কিবি আছিলে, কিন্তু ইমান ইম্পৰ্টেন্ট নাই। এতিয়া আমি জানিব লাগে কম্পিউটাৰ কি হয়। এইটো লাইন ইম্পৰ্টেন্ট হয়, এইটো চিন দি ল'বা। 1.3 এ কম্পিউটাৰ ইজ ইলেক্ট্ৰনিক ডিভাইচ that perform a function based on a given set of instruction. আমাৰ কম্পিউটাৰ কেনেকৈ চলে? কিছুমান ইনষ্ট্ৰাকশন মতে চলে, মানে এনাই নচলে কম্পিউটাৰ। কম্পিউটাৰ প্ৰতিটো কামে ইনষ্ট্ৰাকশন দিয়া থাকে, আৰু সেইবোৰ কি বুলি কয়? প্ৰগ্ৰেম। মানে প্ৰগ্ৰেমিং কৰা হয় কম্পিউটাৰ এটা চলাৰ কাৰণে। কি কৰা হয়? প্ৰগ্ৰেম। আৰু এই প্ৰগ্ৰেমক আন এটা নাম আছে, সেইটো কি বুলি কয়? কোডিং বুলি কোৱা হয়। প্ৰগ্ৰেম বা কোডিং। এই কোডিং নকৰাকে আমাৰ কম্পিউটাৰ কি নচলে। ঠিক আছে? তো এইখিনি তোমালোকে চিন দি ল'বা। হোৱাট ইজ এ কম্পিউটাৰ যে পৰীক্ষাত আহে, তো এইখিনি লিখিলে হৈ যাব। তাৰপিছত কি আছে? কম্পিউটাৰ একচেপ্ট ডাটা, প্ৰচেছ ইট এণ্ড প্ৰডিউচ ইনফৰমেশ্যন। কম্পিউটাৰ কি কৰে? ডাটা, তথ্য সংগ্ৰহ কৰে, আৰু সেইখিনি প্ৰচেছ কৰি কিনে আমাৰ ইনফৰমেশ্যনবোৰ দিয়ে। ভালকে তথ্যবোৰ বনাই কিনে সজাই পৰাই দিয়ে। ঠিক আছে? তো ডাটা মিন্স কি হয় চাবা, ডাটা আৰু ইনফৰমেশ্যন দুটা বেলেগ বেলেগ বস্তু। ডাটা হ'ল ৰ, মানে তুমি সাপোজ মই সুধিছো তোমাৰ বয়স কিমান, ইয়ৰ বয়স কিমান, তাৰপিছত তোমাৰ ঘৰ ক'ত, সব বস্তু মই লৈছো। ঠিক আছে? কিন্তু সেই বস্তুখিনি মই যদি ধুনীয়াকৈ সজাই পৰাই এটা টেবুল বনাই লিখো, সেইটো মই এটা ইনফৰমেশ্যন হ'ব পাৰে। ঠিক আছে? তো এনেকুৱা আছিলে আমাৰ এইখিনি।
তাৰপিছত বাকীখিনি আছে কম্পিউটাৰ 5টা ভাল গুণ যদি লিখিব লাগে এডভান্টেজ অফ কম্পিউটাৰ ভাল এটা এডভান্টেজ গুণ কি আছে স্পীড কম্পিউটাৰ এটা ভাল গুণ কি স্পীড চোৱা মই দেখাই দিছো ইয়াতে আছে স্পীড এক মিনিট সো এইটো আছে কম্পিউটাৰ ভাল গুণ এটা স্পীড এতিয়া চোৱা মানুহৰ স্পীড আৰু কম্পিউটাৰ স্পীড বহুত বেলেগ কাৰণ মানুহে এটা কাম যেটো যিমান স্পীডত কৰিব পাৰিব কম্পিউটাৰ তাতকৈ বহুত বেছি স্পীডত কৰিব পাৰে হয় না নাই তো কম্পিউটাৰটা ভাল গুণ স্পীড আৰু এটা কম্পিউটাৰ ভাল গুণ কি একুৰেসি মানে শুদ্ধতা শুদ্ধকে যে এনসার দিয়ে কারেক্ট এনসার যেটো দিয়ে আমি এটা গণিত কৰিছো ইয়াতে আমাৰ ভুল হোৱাৰ চান্স যিমান বেছি হ'ব আমি যে ক্যালকুলেটৰ ইউজ কৰি কিনে কৰো আমাৰ ভুল হোৱাৰ চান্সটো বহুত কম হ'ব হয় না নাই তাৰপিছত 3 নম্বৰ আছে আমাৰ ডিলিজেন্স এই ডিলিজেন্স মানে কি হয় আনলাইক হিউম্যান কম্পিউটার ডু নট গেট টায়ার্ড অফ পারফেক্ট রিপিটেড টাস্ক কি কৈছে যে মই তোমাক কৈছো তুমি আচ্ছা তুমি তো এবিসিডি লিখিব পাৰা ঠিক আছে তুমি অহাকালি 10000 বাৰ এবিসিডি লিখিলৈ আহিবা একে কামে দিছো তুমি পাৰা কামে দিছো কিন্তু তুমি কৰিব পাৰিবা নেকি নোৱাৰিবা তুমি ভাগৰি যাবা কিন্তু কম্পিউটাৰ যদি মই কওঁ গোটেই ৰাতি তুমি সেম কাম কৰি থাকা একো ভাগৰি নাযায় তো হেতু হল কম্পিউটাৰ ভাল গুণ এটো কি বুলি কয় ডিলিজেন্স বুলি কোৱা হয় কম্পিউটাৰ আৰু এটা ভাল গুণ আছে ষ্টৰেজ কেপাসিটি এটা মই তোমাক কৈছো যে ইখিনি মান তোমাক কিতাপ দিছো 10টা কিতাপ দিছো তুমি ৰাতি মুখস্থ কৰি আহিবা বা মই তোমাক অহাকালি হেতু সুধিম এটোৰ পৰা তো কি হ'ব তুমি পাহৰি যাবা কিন্তু কম্পিউটাৰ পাহৰি নাযায় কম্পিউটাৰ সব বস্তু জমা কৰি ৰাখিব পাৰে তাৰ কাৰণে কি আছে তাৰ ষ্টৰেজ কেপাসিটি ডাঙৰ মেমৰি মানে আছে ঠিক আছে 1 TB মেমৰি বহুত মেমৰি আছে মানে আমাৰ মাথাত আৰু হিমান মেমৰি নাই যাৰ কাৰণে আমি বস্তু পাহৰি যাও তাৰপিছত আৰু এটা কি আছে ভাৰ্সেটিলিটি মানে হয় কম্পিউটাৰ ক্যান ডু ডিফারেন্ট টাইপ অফ টাস্ক এফিশিয়েন্টলি যিকোনো ধৰণৰ কাম ই কৰি আছে মানে এটা সময়তে মই তোমাক কও বেলেগ বেলেগ কাম কৰা তোমাৰ দুটা হাত আছে ঠিক আছে এটো হাতেৰে লিখা এটো হাতেৰে ভাত খাই থাকা বা চকুৰে সিনেমা চাই থাকা মুখেৰে গান গাই থাকা পাৰিবা নেকি মানে আমি এটা সময় যদি মনোযোগ দি এটা কামে ভালকে কৰিব পাৰো বা দুটা কাম ম্যাক্সিমাম অসুবিধা হয় কিন্তু কম্পিউটাৰ কি হয় ব্যাকগ্ৰাউন্ড এটা মই তো পঢ়াই আছো ব্যাকগ্ৰাউন্ডটো মই যে কও গান প্লে কৰিম ইয়াতে গানটো প্লে হৈ থাকিব আৰু মই বিনে ক্লাস কৰি থাকিব পাৰিম তো আলটিমেটলি কম্পিউটাৰৰ হয় কি কৰে বহুত কেটা কাম আমি একেলগে কৰিব পাৰো তো আমি নেক্সট ক্লাছত নেক্সট পাৰ্ট কৰিম ধন্যবাদ